এয়া দেখিছে নদিহিং আৰু খুব এক সুন্দৰ প্ৰাকৃতিক মনোৰম পৰিৱেশ তাৰ কিছু দৃশ্যাংশ মই আপোনালোকলৈ আগবঢ়াইছোঁ। চ' এয়াই নদিহিং আৰু আমি নদিহিং পৰিয়াৰ ৰাইজ। আচলতে এই নদিহিঙে আমাৰ আয়ুস ৰেখা, কিন্তু শেহতীয়াকৈ নদিহিঙৰ যি প্ৰবল খহনীয়া, এই খহনীয়াত আমি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছোঁ। চ' এইদৰেই নদিহিঙৰ পাৰত আমি জীৱন জীৱিকা কৰি আছোঁ। হোৱা দূৰণিত আপোনালোকে দেখিছে এটা ঘৰ। চ' এইদৰে আমি এতিয়াও কিন্তু এইসকল মানুহৰ নদিহিঙৰ নিচেই কাষত জীৱন নিৰ্বাহ কৰিবলগীয়াটো অতি দুখৰ বিষয়। চ' এনেদৰে আমি জীৱন নিৰ্বাহ কৰি আছোঁ। এইদৰে নদিহিঙৰ পাৰতে আচলতে দেখিছে এয়া বিভিন্ন যি এখন মাটি আছে, ইয়াতেই খেতি বাতি কৰি মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছে। এয়া খুব সুন্দৰভাৱে ৰঙালাও লগাইছে, এয়া চাওক। আৰু মই মথাউৰিটো আপোনালোকক দেখাইছোঁ। ইয়াৰ পৰা খুব কাষতেই মথাউৰিটো আছে। চ' এইটোৱেই দাদা, এই বল্ডাৰবিলাক কেতিয়া অনা হৈছিলে? এইবিলাক এইবিলাক বল্ডাৰ 94 চনত অনা। আচ্ছা আচ্ছা, এতিয়া এনেকেই আছে ইয়াতে। এইটো মানে কিবা স্প্ৰেয়াৰ কাৰণে আনিছিলে চাগে। 94 চনত আনিছিলে, এইখিনি মানে বাচি গ'ল আৰু। ইয়াতে মানুহে জীৱন জীৱিকা কৰি আছে। চ' এয়াই তেওঁলোকৰ ঘৰটো। আপোনালোকে দাইদেউ কওক বাৰু, কিমান দিন ধৰি ইয়াত আছে? ইয়াত 92 চনৰ পৰা এতিয়া কিমান চন হ'ল? 92 চনৰ পৰা আপুনি মুঠাৰি মানে মুঠাৰি এইপাৰে আছে মানে? ইপাৰে নহয়? সিপাৰে নহয়। পানী আহিলেতো সোমাই? সোমাই। শাক পাতটো এনেকৈ যি খেতি কৰে, অকণমান বেলেগ পাৰ্মানেণ্ট খেতিটো একো কৰিব নোৱাৰে ইয়াত একো কৰিব নোৱাৰোঁ, অকল এই বাম খেতিটোৱে আৰু। আপোনাৰ আগতে মাটি ইমানেই আছিলে নে আৰু আছিলে? আৰু আছিলে, বহুত এইদিকে বহুত দূৰলৈকে আছিলে। এইখিনি চব মানে এতিয়া নদিহিঙতে আৰু? নদিহিঙত। এনেই আপোনাৰ কিমানমান বিঘা মাটি আচলতে নদিহিঙত গ'ল বাৰু? মাটি গুচি গ'ল দেই, এই 16 বিঘামান গ'ল। 16 বিঘামান মাটি? এতিয়া বেলেগতো ক'তো মাটি নাই আপোনাৰ? নাই। এনেদৰেই জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আপোনাৰ ঘৰৰ পৰিয়ালত আমি অকল চাৰিটা। চ' আশা কৰিছোঁ নদিহিং পৰিয়াল ৰাইজৰ এই সমস্যা, নদিহিঙৰ গৰাখহনীয়া এদিন ৰোধ হ'ব। আৰু মই ইয়াৰ পৰাই অকণমানো এডিট নকৰাকৈ আপোনালোকে হোৱা দেখিছে দূৰণিত নদিহিং বৈ আছে। চ' এনেদৰে আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। চ' সেই তাৰেই কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু আটাইতকৈ সুখৰ বিষয়, নদিহিঙৰ প্ৰাকৃতিক শোভা কিন্তু অনবদ্য। আপোনালোকে নদিহিঙৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ আহিব পাৰে। আৰু শেহতীয়াকৈ নদিহিঙত আমি বিভিন্ন সময়ত যিটো ডলফিনৰ আমি জলকেলি দেখিবলৈ পাওঁ, পৰ্যটকৰ খুব এক সম্ভাৱনাময় পৰিৱেশ। চ' ধন্যবাদ। আমি কিদৰে নদিহিং পৰিয়াল ৰাইজ জীয়াই আছোঁ তাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। চ' আশা কৰিছোঁ নদিহিং পৰিয়াল ৰাইজৰ এই সমস্যা এদিন সমাধান হ'ব। ধন্যবাদ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। সেয়া অলপ আগতেই আপোনালোকে দেখিছে, সেয়া মথাউৰি। এইদৰে মথাউৰিৰ ভিতৰতে আমি আছোঁ। চ' ধন্যবাদ।